দেশৰ ৭৬ সংখ্যক গণতন্ত্ৰ দিৱস উপলক্ষে বাক্সা জিলাৰ জালাহত আজি জালাহ স্থায়ী ব্যৱসায়ী সন্থাৰ উদ্যোগত ৪২ৰ স্বাধীনতা আন্দোলনৰ ওপৰত ৰচিত ৪২ৰ হিৰাই হিৰাই শীৰ্ষক এখনি বাতৰনাট প্ৰদৰ্শন কৰে। বজালী জিলাৰ অকয়া, ৰিহাবাৰী আৰু ছৈবাৰী এলেকাৰ শিল্পীসকলে নিখুঁত অভিনয় কৰা এই বাতৰনাটখনত ১৯৪২ চনত ভাৰত স্বাধীন আন্দোলন চলি থকাৰ সময়ত ২৫ ছেপ্টেম্বৰত জালাহত অনুষ্ঠিত প্ৰতিবাদী সভাত ভাগ লোৱা ৩গৰাকী স্বাধীনতা সংগ্ৰামীক পুলিচে আটক কৰি নি থাকোঁতে ৰাইজে ভেটা দিয়াৰ সময়ত ভোগপুৰ নিবাসী ছাত্ৰ মদন বৰ্মন আৰু ৰিহাবাৰীৰ ৰাউতাৰাম কোচ কেনেদৰে পুলিচৰ গুলীত শ্বহীদ হৈ পৰিছিল তাৰ এটি বাস্তৱ চিত্ৰ প্ৰতিফলিত কৰা দেখা গৈছে। বিশিষ্ট অভিনেতা নিকুঞ্জ কুমাৰ কাকতিয়ে ৰচনা আৰু পৰিচালনা কৰা ৪২ৰ হিৰাই হিৰাই বাতৰ নাটখনত বিশিষ্ট কণ্ঠশিল্পী চন্দ্ৰকান্ত দাসৰ নেতৃত্বত শিল্পীসকলে এক সুন্দৰ ৰস প্ৰদান কৰা দেখা যায়। বাস্তৱ ঘটনাৰ আলমত ৰচিত এই বাতৰ নাটখন উপভোগ কৰি দৰ্শকসকল অতিকৈ আনন্দিত হোৱাৰ লগতে আপ্লুত হৈ পৰে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। মদন বৰ্মন, মোৰ ঘৰ ভোগপুৰত। পিতাৰ নাম বলিৰাম বৰ্মন। কি আপোনালোক সকলে ভোগপুৰৰ পৰা আহিছে নেকি? নহয়, আমি বহুত দূৰৰ পৰা আহিছো। আমি হাতেৰীৰ পৰা আহিছো। অকয়া, দহিঙি, ছৈবাৰী, জালিঘাটা বহুত মানুহ আহিছে। আমাৰ পিছত বহুত মানুহ আহি আছে। চেপা চাই আছো, চেপা চাই থাকোঁতে বহুত মানুহ আহি আছে। দেখা পাই ময়ো দৌৰি আহিছো। আহি হাতৰ পৰা গাড়ী এখন লৈ আহিছো। ভাৰত স্বাধীন কৰিহে এৰি মাতি। মোৰ নাম ৰাউতাৰাম কোচ। ঠিক আছে, আমি হৈ মৰিম, হৈ মৰিম।
যদি ভাৰতবাসীৰ প্ৰত্যেকজন নেতাক কাৰাগাৰত বন্দী কৰি ৰাখে তেতিয়াহ'লে আমি সমূহ ভাৰতবাসী ৰাইজে লগ হৈ প্ৰত্যেকৰ নেতা হৈ আমি ভাৰতবাসীক সেৱা কৰিবলৈ আগবাঢ়ি যাব লাগিব। আমি দুটা বাহিনী গঠন কৰিম। আমি আমাৰ আন্দোলন চলাই নিয়াৰ কাৰণে শান্তি বাহিনী আৰু মৃত্যু বাহিনী। শান্তি বাহিনীয়ে কি কৰিব? অসমৰ গাঁৱে নগৰে চহৰে চাৰিওফালে শান্তি ৰক্ষাৰ ব্যৱস্থা কৰিব আৰু মৃত্যু বাহিনীয়ে নিজৰ জীৱন মৃত্যুবৰণ কৰি ওলাই যাব কৰিবলৈ। ইনকলাব জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। কোনোবা কবিয়ে কৈছে কোন কৰা চলাশ সমনীয়া সন্মুখত হোৱা থিয় মাতৃবোধৰ ভাগ ল'বলৈ বেলি কৰ কিয় ডেকা গাভৰুৰ দল আপোনালোকে নাজানে চলি আছে মিটিং বন্ধ কৰক, সকলোকে এৰেষ্ট কৰা হ'ব। লেমটো জ্বলাও ভাই চিনি পাওঁ নে বলিৰাম বৰ্মনৰ পুত্ৰ ভক্তপুৰ দল মদন বৰ্ম কিহৰ কাৰণে মানে ধৰক আমাৰ স্বাধীনতা আন্দোলনত ৪২ৰ আন্দোলনত আমাৰ ৰিহাবাৰীত
বিশেষকৈ বজালীৰ শ্বহীদ মদন ৰাউতা এই দুজন শ্বহীদ হৈছিল। এই দুজন শ্বহীদ আমাৰ ইয়াত শ্বহীদ হৈছে যদিও মানুহৰ মাজত আমাৰ নতুন প্ৰজন্মৰ মাজত সেইটো তেনেকৈ প্ৰচাৰ হোৱা নাই। আমাৰ ল'ৰা ছোৱালীবিলাকে মদন ৰাউতা কোনো নাজানে আৰু তাৰ ভিত্তিতে সেইকাৰণে এই পটভূমিত এই বাস্তৱ পটভূমিত আমি এই মদন ৰাউতা 42ৰ হিৰে হিৰাই এই নাটখনি আমি পৰিচালনা আৰু ৰচনা কৰি কৰিছোঁ আৰু এইখিনি প্ৰচাৰ কৰি যাতে আমি দেশৰ স্বাধীনতাৰ প্ৰতি দেশৰ ঐক্যতাৰ প্ৰতি মানুহক একত্ৰিত কৰিব পাৰোঁ, ঐতিহ্যৰ প্ৰতি একত্ৰিত কৰিব পাৰোঁ, সেইখিনি আমি এটা সাধাৰণ প্ৰচেষ্টা লৈছোঁ এই নাটকৰ মাজেৰে। আজি গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি আমি এই নাটকখন কৰিছোঁ। তাৰোপৰি এই নাটকখনৰ এই জালাহৰ লগত এটা সম্পৰ্ক আছে, ৰিহাবাৰীৰ লগত সম্পৰ্ক আছে, কাৰণ এই জালাহতে প্ৰথম সেই মিটিংখন হৈছিল, প্ৰতিবাদী সভাখন হৈছিল আমাৰ বৰহমপুৰত যেতিয়া অত্যাচাৰ চলিছিল আৰু সেই অত্যাচাৰৰ বিপক্ষে চাৰিওফালে গণজাগৰণ হৈছিল আৰু সেই অত্যাচাৰৰ কাৰণে প্ৰতিবাদী সভা এই জালাহতে হৈছিল। 3খন সভা হৈছিল জালাহত, চৌকুটিত আৰু সাদেৰীত। আৰু জালাহৰ সভাৰ পৰা আমাৰ 3জন সভাপতি আৰু 2জন আমাৰ শৰ্মাদেৱ আৰু ৰয়দেৱক এৰেষ্ট কৰি লৈ গৈছিলে। আৰু ৰিহাবাৰীত ৰাইজে যেতিয়া তেওঁলোকক বাদ পেটি ধৰিছিল তেতিয়া ৰাইজৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা কৰিছিল আৰু সেই গুলীচালনা কৰোঁতে আমাৰ মদন ৰাউতা মৃত্যু হৈছিল। আৰু মদন ৰাউতাক আমি শ্বহীদ বুলি ঘোষণা কৰিছোঁ, ৰাইজেও জানে শ্বহীদ। আৰু তেওঁলোক এটা কথা আমি খুব মন কৰিব লাগিব যে বজালীৰ একমাত্ৰ শ্বহীদ স্বাধীনতা আন্দোলনৰ মদন আৰু ৰাউতা, আৰু সেইকাৰণে তেওঁলোকৰ যাতে স্মৃতি যুগমীয়া হয় সেইকাৰণে আমি এই নাটকখনি আমি চাৰিওফালে ৰাইজৰ আগত প্ৰচাৰ কৰিবলৈ উদ্যোগ লৈছোঁ। আজি এইসকল শিল্পীয়ে আজি স্বাধীনতা আন্দোলনৰ ইতিহাসত জালাহৰ যিটো অৱদান এটা আমি যিধৰণে বুৰঞ্জীত বা ইতিহাসত আমি যেন আজি সঁচাকৈ ইয়াত ৰাইজে বুজি পাইছে যে জালাহৰ যি অৱদান আছিল। আৰু এই ঠাইতে এই 25 ছেপ্টেম্বৰৰ যিখন সভা তেখেত আমাৰ গিৰিশ চৌধুৰী ৰূপী যাদৱ জেনা ৰিহাবাৰীত, আমাৰ জালাহৰ ভদ্ৰেশ্বৰ দাস তেখেত আমাৰ আজি যিটো অভিনয় কৰিছে তেখেত ইয়াত আহিব লাগে। আচলতে এইসকল ব্যক্তি আমাৰ জালাহৰ আজি যিটো ইতিহাসৰ পাতত থকা অসম সাহিত্য বা পাঠশালা অধিৱেশনত এই নাটকখন কৰাৰ কাৰণে তেওঁলোকে